গাইছ মামাৰ ইয়াত আজি মানুহ কেইজনমান আহিছে তাৰ আৰু আপোনালোকক এই কলীয়াদোঙৰ নাজাৰা দেখুৱাম। মই মানে কলীয়াদোঙত ফুৰিবলৈ আহিছোঁ। কলীয়াদোঙৰ বিখ্যাত গছ হ'ল চাচি গছ। চাচি গছ এতিয়া আমাৰ ঘৰত কিমান চাচি আছে আমাৰ জেঠাই ঘৰত আপোনালোকক দেখুৱাম ব'লক গাইছ। My out of channel. মোৰ পিছফালে গোটেই চাচি গছ আছে এইবোৰ দেখিছেনে? আৰু এইফালে চাম ব'লক এইবোৰ গোটেই হাইটালৈকে চাচি আছে। আকৌ এইফালে এইগাল দেখিছেনে? একদম হাইটালৈকে কিমান চাচি আছে ব'লক। এইফালে আপোনালোকক দেখোন চাচি গছ আৰু ইয়াত চাহপাতে আমাৰ বিখ্যাত। ইয়াত চাহপাত আমাৰ বহুত আছে দেখিছেনে? এইবোৰ চব মোৰ জেঠাই ঘৰ ব'লক। মই এইটো চেনেল দেখিছেনে গাইছ? কি ধুনীয়া ধুনীয়া চাহ গছ। এইডোখৰে মানে হায়াৰ ছেকেণ্ডেৰী এখন হৈ আছে। দেখিছেনে কি ভাল লাগিছে? মানে জেঠাইটো পৰিৱেশটো দেখিয়ে কিবা এটা ভাল লাগে। আৰু দেখাইছোঁ বাগান এইবোৰ দেখিছেনে ৰাইজ? গোটেই বাগান দেখি কি ভাল লাগে বাৰু। আৰু সেইফালে বস্তু এটা দেখাওঁ দেখিছেনে ৰাইজ? সেইফালে স্কুল এখন হৈ আছে হায়াৰ ছেকেণ্ডেৰী। এইবোৰ দেখিছে? মই নাযাওঁগৈ আৰু তালৈ। ব'লক এতিয়া আকৌ উভতি যাওঁ। মানে বেছিকৈ গান গাবই নাজানো। এনেই গাই দেখোঁ অকণমান। আপোনালোকৰ ঘৰলৈ চাহ বাগান আছেনে? আপোনালোকে কমেণ্টত লিখি দিব দেই। এইবোৰ দেখিছেনে ৰাইজ? কিমান ভাল এটা সৌন্দৰ্য। চাচি গছে মেইন আছে। গোটেই চাচি গছ আমাৰ জেঠাইহঁতৰ গোটেই বাগান আৰু এইফালে